নমস্কাৰ বন্ধু বান্ধৱীসকল, পুৱাৰ সম্ভাষণ জনাই সকলোকে মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আহকচোন আজি ব্ৰইলাৰ মাংসৰ ৰেচিপি, চিম্পুল ৰেচিপি এটা বনাওঁ। তাৰ কাৰণে প্ৰথমতে মই হালধি, জিৰা, ধনিয়া গুড়া, কালাৰ জলকীয়া আৰু অকণমান মিঠাতেল দি এনেকৈ মেৰিনেট কৰি প্ৰায় 15 মিনিটমান সময়ৰ কাৰণে মই থৈ দিলোঁ। তাৰ পাছত ইফালে এখন কেৰাহীত তেল গৰম কৰি জিৰা, এটা শুকান জলকীয়া আৰু তেজপাত আৰু পিঁয়াজখিনি দি অকণমান সময় মই আকৌ ভাজি ল'ম। পিঁয়াজখিনি ভাজি অকণমান সময় হৈ যোৱাৰ পাছত মই ইয়াত আকৌ দুটা ফালি লোৱা জলকীয়া আৰু আদা নহৰু খুন্দাখিনি দি দিছোঁ। এনেকৈ প্ৰায় 5 মিনিট 10 মিনিটমান সময়, প্ৰায় 5-10 মিনিটমান সময়ৰ কাৰণে মই ভাজি লোৱাৰ পাছত ইয়াত আকৌ মই বিলাহীখিনি দি দিছোঁ। বিলাহীখিনি দি এনেকৈ লৰাই ইয়াত আকৌ হালধি আৰু কালাৰ জলকীয়া অকণমান দি আকৌ নিমখ সোৱাদ অনুযায়ী নিমখ দিছোঁ। দি লৈ এই বিলাহীখিনি গলি যোৱালৈকে মই ভাজি থাকিম।